বৃহৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা যিসকলে বিচাৰিলে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব বিশেষকৈ নগাঁও ধিং ৰূপহী গোৱালপাৰা ধুবুৰী মৰিগাঁও বৰপেটা দক্ষিণ শালমাৰা সকলো লোকে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স যিসকলে বিচাৰিলে লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে খিলঞ্জীয়াসকল যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে বৃহৎ পদক্ষেপ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী অবৈধ বাংলাদেশীয়ে যাতে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা যিসকলে বিচাৰিলে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স নগাঁও ধিং ৰূপহী গোৱালপাৰা ধুবুৰী এই লোকসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ মৰিগাঁও বৰপেটা দক্ষিণ শালমাৰা বিচাৰিলে লাভ কৰিব এইকেইখন ঠাইৰ লোকে খিলঞ্জীয়া লোকে মাৰণাস্ত্ৰৰ লাইসেন্স গোৱালপাৰাৰ খিলঞ্জীয়া লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰ পৰা বিচাৰিলে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব যিসকল খিলঞ্জীয়াই বিচাৰে খিলঞ্জীয়া জনতাৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সংখ্যালঘু অধ্যুষিত অঞ্চলত দিয়া হ'ব এই মাৰণাস্ত্ৰৰ লাইসেন্স দিয়া হ'ব খিলঞ্জীয়া লোকৰ সংখ্যা যি অঞ্চলতে কম তাতে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব খিলঞ্জীয়া লোকসকলে যাতে নিৰাপত্তাত থাকে তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে কিদৰে কোনে লাভ কৰিব কেনেদৰে লাভ কৰিব লাইসেন্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিলে কেনেদৰে আপুনি লাইসেন্সখন লাভ কৰিব পাৰিব এই কথা উল্লেখ কৰিলে কেনেদৰে আবেদন কৰিব লাগিব কোনে লাভ কৰিব এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে এয়া খিলঞ্জীয়া জনতাৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সিদ্ধান্ত সংখ্যালঘু অধ্যুষিত অঞ্চলত দিয়া হ'ব মাৰণাস্ত্ৰৰ লাইসেন্স খিলঞ্জীয়া লোকৰ সংখ্যা যি অঞ্চলতে কম তাতে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স থলুৱা খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ বাবে দিয়া হ'ব মাৰণাস্ত্ৰৰ লাইসেন্স বিচাৰিলে চৰকাৰে দিব এই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ যেটো ৰাজ্যত চলি আছে বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া জিলাই আৰম্ভ হৈছে তীব্ৰ অভিযান এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকল যাতে নিৰাপত্তাত থাকে তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে নগাঁও ধিং ৰূপহী গোৱালপাৰা ধুবুৰী মৰিগাঁও বৰপেটা দক্ষিণ শালমাৰা আদিকে ধৰি বিভিন্ন জিলাৰ খিলঞ্জীয়া লোকে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব অসম বাংলাদেশ সীমান্তত খিলঞ্জীয়াক লক্ষ্য কৰি ল'ব পাৰে যেহেতু একাংশ বাংলাদেশীয়ে ইয়াৰ বাবে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই কাৰণে খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ লাইসেন্স দিয়াৰ বৃহৎ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে সেই কথা ইতিমধ্যে উল্লেখ কৰিছে গতিকে নগাঁওবাসী ধিংবাসী ৰূপহী গোৱালপাৰা ধুবুৰী মৰিগাঁও বৰপেটা দক্ষিণ শালমাৰা খিলঞ্জীয়া লোকসকলৰ বাবে ডাঙৰ খবৰ যিকেইটা অঞ্চলত খিলঞ্জীয়াৰ সংখ্যা কম সেইকেইটা অঞ্চলৰ লোকসকলে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে কোনে লাভ কৰিব কেনেদৰে আবেদন কৰিব লাগিব কেনেকৈ লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স সেই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যেহেতু জিলাই আৰম্ভ হৈছে বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকল যাতে সমস্যাত নপৰে খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তা যাতে থাকে তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে খিলঞ্জীয়া লোকৰ সংখ্যা যি কেইটা অঞ্চলতে কম তাতে লাভ কৰিব এই অস্ত্ৰৰ লাইসেন্স মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব থলুৱা খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ বাবে দিয়া হ'ব মাৰণাস্ত্ৰৰ লাইসেন্স দিয়া হ'ব গতিকে চৰকাৰক যদি আপুনি বিচাৰে চৰকাৰক খিলঞ্জীয়াসকলে যদি বিচাৰে তেন্তে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত ইয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত নগাঁওবাসী ধিংবাসী ৰূপহী গোৱালপাৰা ধুবুৰী মৰিগাঁও বৰপেটা দক্ষিণ শালমাৰাৰ খিলঞ্জীয়াসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে যিকেইখন জিলাত খিলঞ্জীয়াৰ সংখ্যা কম হ'লে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে খিলঞ্জীয়া লোকসকল যাতে নিৰাপত্তা লাভ কৰে খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া ডাঙৰ সিদ্ধান্ত যেটো ৰাজ্যত চলি আছে বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া জিলাই আৰম্ভ হৈছে তীব্ৰ অভিযান এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলে যাতে নিৰাপত্তাত থাকে তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে গতিকে ইতিয়াৰ পৰা যিসকলে বিচাৰিলে লাভ কৰিব
মাৰণাস্ত্ৰৰ লাইসেন্স আপুনি যদি বিচাৰে মাৰণাস্ত্ৰৰ লাইসেন্স লবলৈ তেন্তে অতি সহজে লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে খিলঞ্জীয়া লোকৰ সংখ্যা যি অঞ্চলতে কম তাতে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থলুৱা খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ বাবে মাৰণাস্ত্ৰৰ লাইসেন্স দিয়া হ'ব আৰু যিসকলে বিচাৰিলে লাভ কৰিব এতিয়াৰ পৰা মাৰণাস্ত্ৰৰ লাইসেন্স লাভ কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে থলুৱাসকল বা খিলঞ্জীয়াসকল যাতে সুৰক্ষিত হৈ থাকিব পাৰে খিলঞ্জীয়াসকলৰ নিৰাপত্তাৰ বাবে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াব বিচাৰিছো টাইমেটৰ দৰ্শকসকলৰ বাবে এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'বাত ধৰক মই এটা নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰিঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব চৰকাৰেতো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিল কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিল যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেঁতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন আজি কেবিনেটে যেটো আমাৰ যেটো জাতি মাটি ভেটিৰ যেটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম
এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে। সেইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, সাউথ সালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব। আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক, আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স